কি পঢ়িছিলোঁ চ' কোঅৰ্ডিনেট জিঅ'মেট্ৰি চ' সেইখিনি আমি থ'লোঁ আজি আমি কেলকুলাছ আৰম্ভ কৰিম কেলকুলাছ মেথমেটিক্সৰ এটা ব্ৰাঞ্চ মেথমেটিক্সৰ এটা ব্ৰাঞ্চ হ'ল কেলকুলাছ কেলকুলাছৰ আকৌ দুটা ভাগ আছে ডিফাৰেঞ্চিয়েল কেলকুলাছ ইণ্টিগ্ৰেল কেলকুলাছ আমি ডিফাৰেঞ্চিয়েল কেলকুলাছটো আৰম্ভ কৰিম কেলকুলাছ কোনে ইনভেণ্ট কৰিছিলে বাৰু এনি আইডিয়া কেলকুলাছ কোনে ইনভেণ্ট কৰিছিলে জানো নেকি নাজানো তই বোলে ক্লাছ পাইছিলি ক আকৌ নাই পোৱা বুলি কৈছোঁ নিউটন ছাৰ আইজাক নিউটন ইংলেণ্ডৰ জাৰ্মানীৰ এজন মেথমেটিচিয়ান লিবনিজ এই দুজনে একেলগে পেৰেলেলি কেলকুলাছটো ইনভেণ্ট কৰিছিলে অ'কে কেলকুলাছ ব্ৰাঞ্চটো কি হয় অংকবিলাক কৰিবলৈ ইজি যেতিয়া আমি অংকবিলাক কৰিবলৈ ইমান টান নহয় কৰিবলৈ ইজি কৰি ভাল লাগিব এলজেব্ৰাতকৈ ভাল কিন্তু কনচেপ্টটো বুজোতে অকণমান অসুবিধা হ'ব পাৰে আৰু কি হয় এইবিলাক মেথমেটিক্সৰ বস্তু মেথমেটিক্সত তহঁতে পাবি ডিফাৰেঞ্চিয়েল কেলকুলাছটো 11তে পাবি কিন্তু তাৰপিছত যদি ইণ্টিগ্ৰেল কেলকুলাছ সেইটো 12তে পাবি 11ত নাই কিন্তু আমাক ফিজিক্সত প্ৰথম চেপ্টাৰটোতে লাগিব ইয়াৰ পিছৰ চেপ্টাৰ আমি যিটো পঢ়িম তাতে আমাক লাগিব গোটেইখিনি দুইটা লাগিব চ' সেইকাৰণে মই অলপ কৈ ল'ম মোক ফিজিক্সত যিখিনি লাগে একজেক্টলি যিকেইটা পইণ্ট লাগে মোক সেইকেইটাহে ক'ম যদি কাৰোবাৰ কিবা ডাউট থাকে কনফিউজন থাকে সুধিবি বহুত বেছি যদি ডাউট থাকে তেতিয়াহ'লে মেথমেটিক্সত পোৱালে ৰ'ব লাগিব মেথমেটিক্সত মানে ডিটেইলছত কৰিব লাগিব ভালকৈ বহুত অংক কৰিব লাগিব ডিটেইলছত কৰিব লাগিব ঠিক আছে অলপ বুজি নোপোৱাকৈ হয়তো থাকি যাব পাৰে গতিকে ইমান এটা মানে কি চিন্তা কৰাৰ কাৰণ নাই কাৰণ মেথমেটিক্সত ভালকৈ পাবি আৰু কিমানখিনি মই পঢ়াই থাকিব নোৱাৰোঁ ফিজিক্সত মই জাষ্ট কনচেপ্টটো দি ফিজিক্সত যিখিনি বস্তু লাগে সেইখিনি কথা ক'ম ঠিক আছে বাৰু আমি আৰম্ভ কৰোঁ আমি ফাংচন জানো নহয় বোলে y ইজ এ ফাংচন অফ x আমি এনেকৈ লিখোঁ নহয় লিখোঁনে নাই ফাংচন আমি লিখোঁ নহয় এনেকৈ y ইজ এ ফাংচন অফ x ফাংচনেল ফৰ্মটো যিকোনো হ'ব পাৰে বোলে এনেকুৱা y ইজ ইকুৱেল টু 5x স্কুৱেৰ মাইনাছ 3x প্লাছ 2 এনেকুৱা আৰু যিকোনো হ'ব পাৰে এইটো লিনিয়াৰ হ'ব পাৰে কোৱাড্ৰেটিক হ'ব পাৰে এক্সপ্ৰেছনটো হয় যিকোনো হ'ব পাৰে চ' y ইজ এ ফাংচন অফ x এতিয়া এই এক্সটোক আমি কি বুলি কওঁ ইণ্ডিপেণ্ডেণ্ট ভেৰিয়েবল আৰু ৱাইটোক কি কওঁ ডিপেণ্ডেণ্ট ভেৰিয়েবল হয়নে চ' ৱাইৰ ভেলুটো এক্সৰ ওপৰত ডিপেণ্ড কৰে এক্সৰ ভেলুটো আমি যদি বেলেগ লওঁ ৱাইৰ ভেলু আমি বেলেগ পাম নহয় জানো এতিয়া এক্সৰ ভেলুটো যদি আমি অকণমান চেঞ্জ কৰিলোঁ অকণমান বঢ়াই দিলোঁ বা অকণমান কমাই দিলোঁ তেতিয়া কি হ'ব ৱাইৰ ভেলুটো অলপ বাঢ়ি যাব বা কমি যাব নহয় কমিবলৈ নাই কাৰণ ৱাইটো এক্সৰ ওপৰত ডিপেণ্ড কৰে হয়নে নহয় চ' এক্সৰ ভেলু যদি অকণমান আমি চেঞ্জ কৰোঁ ৱাইৰ ভেলুটো কি হ'ব চেঞ্জ হৈ যাব এতিয়া আমি ধৰিলোঁ এক্সটো যেতিয়া আমি ডেল্টা এক্স পৰিমাণে চেঞ্জ কৰিছোঁ আমি স্মল চেঞ্জ আৰু ডিফাৰেঞ্চবিলাক বুজাবৰ কাৰণে ডেল্টাটো আমি ইউজ কৰোঁ নহয় হয় মই এতিয়া কৈছিলোঁ চ' এক্সটো ছাপ'জ ডেল্টা এক্স পৰিমাণে আমি চেঞ্জ কৰিছোঁ তেতিয়া যিটো ৱাই চেঞ্জ হৈছে ৱাইটো ছাপ'জ ডেল্টা ৱাই পৰিমাণে চেঞ্জ হৈছে হ'লে এক্সটো ডেল্টা এক্স পৰিমাণে চেঞ্জ হওঁতে ৱাইটো ডেল্টা ৱাই পৰিমাণে চেঞ্জ হৈছে হ'ব এতিয়া এই যিটো কোৱান্টিটি ডেল্টা ৱাই বাই ডেল্টা এক্স এই কোৱান্টিটিটোৱে কি বুজায় বাৰু কিবা ক'ব পাৰিবিনে কি বুজায় এই কোৱান্টিটিটোৱে চিম্পল আমি জনাৰ ভিতৰতে আছে কথাখিনি এক্সটো যেতিয়া ডেল্টা এক্স পৰিমাণে চেঞ্জ হৈছে ৱাইটো চেঞ্জ হৈছে ডেল্টা ৱাই পৰিমাণে হয়নে এক্সটো যেতিয়া ইউনিট পৰিমাণে চেঞ্জ হ'ব তেতিয়া ৱাইটো কিমান চেঞ্জ হ'ব ডেল্টা এক্স বাই ডেল্টা ৱাই বাই ডেল্টা এক্স পৰিমাণে নহয়নে তাৰমানে কথাটো এনেকুৱা 10টা পেনৰ দাম বোলে 200 টকা ত' এটা পেনৰ দাম কিমান হ'ব 200/10 নহ'ব জানো বুজি পাইছেনে কথাটো তেনেকুৱা হ'ল কথাটো ডেল্টা এক্সটো যেতিয়া ডেল্টা এক্স পৰিমাণে চেঞ্জ হৈছে তেতিয়া ৱাইটো চেঞ্জ হৈছে ডেল্টা ৱাই পৰিমাণে চ' এক্সটো ইউনিট পৰিমাণে চেঞ্জ হওঁতে ৱাইটো কিমান চেঞ্জ হ'ব ডেল্টা ৱাই বাই ডেল্টা এক্স পৰিমাণে চ' এতিয়া আমি কি ক'ব পাৰোঁ এইটো ডেল্টা ৱাই বাই ডেল্টা এক্সটোক আমি কি ক'ব পাৰোঁ চেঞ্জ ইন ৱাই পাৰ ইউনিট চেঞ্জ ইন এক্স চেঞ্জ ইন ৱাই পাৰ ইউনিট চেঞ্জ ইন এক্স নহয়নে
সো সেইটোকে আমি কি বুলি কওঁ ৰেট অফ চেঞ্জ অফ y উইথ ৰেসপেক্ট টু x ৰেট অফ চেঞ্জ অফ y উইথ ৰেসপেক্ট টু x তাৰমানে x সাপেক্ষে y ৰ পৰিৱৰ্তনৰ হাৰ x সাপেক্ষে y ৰ পৰিৱৰ্তনৰ হাৰটোকে আমি এনেকৈ কওঁ হয় হাৰ ৰেট বুজাবলৈ আমি ৰেটটো ক'ত আমি ইউজ কৰোঁ আমি যেতিয়া দোকানত বস্তু কিনিব যাওঁ সাপোজ পেইনটো কিনিব গৈছোঁ পেইনৰ ৰেট কি বুলি নুসুধো জানো হয় সেই ৰেট মানে কিনো পাৰ ইউনিটত কিমান দাম আমি সেইটো সুধোঁ যে এটা পেনৰ দাম কিমান এটা পেনৰ দাম কিমান বোলে 20টো ক'ৰ পৰা আহিছে 200/10 মানে কি ডেল্টা y বাই ডেল্টা x সো এইটো ৰেট হয় সো ৰেট অফ চেঞ্জ অফ y উইথ ৰেসপেক্ট টু x ঠিক আছে সো তহঁতে এনেকৈ লিখ বস্তুটো suppose y is a function of x এনেকৈ লিখ suppose y is a function of x suppose y is a function of x that is y is equal to fx এনেকৈ লিখ suppose y is a function of x that is y is equal to fx okay that is y is equal to fx হৈছে তাৰপিছত লিখিবি when x changes by an amount delta x when x changes by an amount delta x when x changes by an amount delta x then y changes by an amount delta y then y changes by an amount delta y then the quantity delta y by delta x then the quantity delta y by delta x represents rate of change of y represents rate of change of y with respect to x with respect to x with respect to x with respect to আমি simply এনেকৈ লিখি থৈ দিওঁ with respect to x হৈছে okay so then the delta y by delta x এই কোৱান্টিটি আমাক কি বুজালে rate of change of y with respect to x তাৰমানে x সাপেক্ষে y ৰ পৰিৱৰ্তনৰ হাৰ এখিনিলৈকে বুজি পালো হয় কেনেকৈ ৰেট হ'ল এইটো মই বুজাই ক'লো নহয় ওকে এতিয়া ডেল্টা এক্স এই যে চেঞ্জ ইন এক্সটো আমি ল'লোঁ চেঞ্জ ইন এক্সটোতো বহুত বেছিও হ'ব পাৰে হয়নে নহয় এক্সটো আমি চেঞ্জ কৰিলোঁ হয় বহুত বেছি পৰিমাণেও চেঞ্জ কৰিব পাৰোঁ এতিয়া আমি যদি এই চেঞ্জ ইন এক্সটো খুবেই স্মল লওঁ ভেৰি স্মল যদি লওঁ এইটো ইনফাইনাইটছিমেলি স্মল বুলি কয় তাৰমানে সি ডেল্টা এক্স চেঞ্জটো কমি গৈ কি হয় অলমষ্ট ইকুৱেল টু 0 হৈ গৈছে তেতিয়া আমি সেইটো এনেকৈ লিখোঁ ডেল্টা এক্স টেন্স টু 0 হিচাপে লিখোঁ delta x tends to 0 এনেকৈ লিখোঁ delta x tends to 0 equal to 0 নহয় exactly equal to 0 নহয় কিন্তু 0 ৰ ওচৰ চাপিছে সি খুবেই স্মল ভেৰি স্মল ঠিক আছে ইনফাইনাইটছিমেলি স্মল বুলি কওঁ delta x tends to 0 সো যেতিয়া এই delta x চেঞ্জটো এক্সৰ চেঞ্জটো খুবেই স্মল হ'ব তেতিয়া যিটো ৰেট হ'ব তেতিয়া আমাৰ যিটো delta y by delta x হ'ব সেইটোক আমি এনেকৈ লিখোঁ limit of delta y by delta x limit LIMIT এটা short form LIM হিচাপে লিখে limit of delta y by delta x when delta x tends to 0 এই লিমিটৰ তলত delta x tends to 0 আমি লিখি দিব লাগে এনেকৈ লিখোঁ ওকে ধৰ নিলিখিবি ৰ মই কম এনেকৈ লিখোঁ ঠিক আছে ওকে কেতিয়া এইটো কি বুজাব এইটোৱে আমাক ডেল্টা y বাই ডেল্টা x দিব কিন্তু কেতিয়া দিব এটা কণ্ডিশ্যনত দিব যেতিয়া ডেল্টা এক্সটো খুবেই স্মল হয় তেতিয়া দিব আৰু তেতিয়া আমি এনেকৈ লিখোঁ চিম্পলি ডেল্টা y বাই ডেল্টা x নিলিখি আমি এনেকৈ লিখোঁ লিমিট অফ ডেল্টা y বাই ডেল্টা x when ডেল্টা x টেন্স টু 0 কণ্ডিশ্যনটো আমি ইয়াত লিখি ৰাখোঁ ঠিক আছে
তাৰমানে কথাটো এনেকুৱা যে ডেল্টা এক্সটো যেতিয়া খুবেই স্মল কৰি আমি গৈ থাকিম, যেতিয়া সি ডাঙৰ কোৱান্টিটি আছে ডেল্টাটোত কমাই আনি আমি একদম জিৰ'ৰ ওচৰ চপাই দিলোঁ, তেতিয়া ডেল্টা ৱাই বাই ডেল্টা এক্সটো ক'লৈ গৈছে, কোনটো ভেলুৰ ওচৰ চাপিছে, সেই ভেলুটো বুজি পাইছেনে? সেই ৰেটটো, এইটো ৰেট অফ চেঞ্জ অফ ৱাই উইথ ৰেচপেক্ট টু এক্সেই হৈ আছে। কণ্ডিশ্যনটো কি যে ৱেন ডেল্টা এক্স টেন্স টু 0। চ' এই এনেকৈ লিখোঁ আমি, এইটোকে আকৌ আমি বেলেগ এটা চিম্বল দি লিখোঁ, সেইটোক লিখোঁ আমি এনেকুৱাকৈ ডি ৱাই বাই ডি এক্স। তাৰমানে এই যিটো কোৱান্টিটি যে ডেল্টা এক্সটো যেতিয়া টেন্স টু 0 হ'ব, তেতিয়া যিটো ৰেট হ'ব, এই ৰেটটো মেজাৰ কৰিবলৈ আমি এটা অপাৰেশ্যন ইয়াত ইউজ কৰোঁ। অপাৰেশ্যনটোৰ নাম হ'ল ডিফাৰেঞ্চিয়েশ্যন বা ডিৰাইভেটিভ বুলি কোৱা হয়। অ'কে, আৰু ডি ডি এক্স অফ ৱাই, এইটো মানে কি, এই ডি ডি এক্স এই বস্তুটো এটা অপাৰেশ্যন। ডি ডি এক্স মানে এটা অপাৰেশ্যন, ডি ৱাই বাই ডি এক্স বুলিও কওঁ আমি, বা ডি ডি এক্স অফ ৱাই বুলিও কওঁ আমি, ঠিক আছে? ডি ডি এক্স অফ ৱাই বুলি কওঁ, ডি বাই ডি এক্স নকওঁ। ইয়াতে ডি আৰু এক্স, এই তলত যিটো ডি আৰু এক্স, এইটো মাল্টিপ্লাই হৈ থকা নাই দেই, যেনে ডেল্টা এক্স দুটা বেলেগ বেলেগ বস্তু হৈ থকা নাই, ডেল্টা ইনটু এক্স হৈ থকা নাই, এটাই কোৱান্টিটি, ঠিক তেনেকৈ ডি ইনটু এক্স হৈ থকা নাই, এইটো ডি এক্স এটাই কোৱান্টিটি হা, কিন্তু ইয়াত বেলেগ হৈ আছে, এই ডিটো ৱাইৰ পৰা বেলেগ হৈ আছে। ডি ডি এক্স অফ ৱাই, ৱাইৰ ঠাইত আমি এফ এক্স ইয়াত পুট কৰিব লাগিব, ঠিক আছে? চ' এই কোৱান্টিটিক আমি বেলেগ এটা চিম্বল দিওঁ, কি ডি ৱাই বাই ডি এক্স হিচাপে আমি লিখোঁ, বা ডি ডি এক্স অফ ৱাই হিচাপে লিখোঁ। আৰু ইয়াক কি কোৱা হয়, ইয়াক কোৱা হয় ডিফাৰেঞ্চিয়েশ্যন, ডিৰাইভেটিভ, or differentiation of y with respect to x. Derivative or differentiation of y with respect to f, or differential coefficient বুলিও কয় তাক, differential coefficient বুলিও কোৱা হয়। এতিয়া মই অলৰেডি কৈছোঁ, তাৰমানে এনেকৈ লিমিট লোৱা মানে কি হয়, আমি সেই ডেল্টা এক্স টেন্স টু 0 হওঁতে যিটো ৰেট অফ চেঞ্জ অফ ৱাই উইথ ৰেচপেক্ট টু এক্স হ'ব, সেইটো উলিওৱাটো বুজায়, হয়? তাৰমানে ফাংচনটোৰ ওপৰত আমি কিবা এটা অপাৰেশ্যন পাৰফৰ্ম কৰা বুজায়। চ' এইটো এটা অপাৰেশ্যন, ফাংচনটো ৱাইটো এটা ফাংচন নহয়, ৱাইটোৰ ওপৰত আমি কিবা এটা অপাৰেশ্যন কৰিছোঁ, অ'কে, কিবা অপাৰেশ্যন এটা কৰিছোঁ, বুজি পাইছেনে? যেনেকৈ দুটা নাম্বাৰ থাকিলে আমি প্লাছ কৰিব পাৰোঁ, মাইনাছ কৰিব পাৰোঁ, তেনেকৈ ফাংচন থাকিলে আমি তাক কিবা অপাৰেট কৰিব পাৰোঁ নহয়, তেনেকুৱা কিবা এটা অপাৰেশ্যন আমি কৰিছোঁ ফাংচনটোৰ ওপৰত, এইটো এটা অপাৰেশ্যন হয়। সেই অপাৰেশ্যনটোৰ নাম ডিফাৰেঞ্চিয়েশ্যন, ডিফাৰেঞ্চিয়েট কৰা বুলি কয়। কুৱেশ্যনত আহিব ডিফাৰেঞ্চিয়েট দ্য ফলোয়িং ফাংচনছ, মেথামেটিক্সত পাবি এইবিলাক, ডিফাৰেঞ্চিয়েট দ্য ফলোয়িং ফাংচনছ বা ফাইণ্ড দ্য ডিৰাইভেটিভছ অফ দ্য ফলোয়িং ফাংচনছ, তেনেকৈ বুলি আহিব। ফাংচন ৱাইবিলাক দিয়া থাকিব, ৱাই যিকোনো বোলে এক্স স্কুৱাৰ, ৱাই স্কুৱাৰ, আগত যিটো ফাংচন হয় তেনেকুৱা এটা ফাংচন, বা যিকোনো ফাংচন, ট্ৰিগনোমেট্ৰিক ফাংচন হ'ব পাৰে, এক্সপনেনচিয়েল ফাংচন হ'ব পাৰে, লগাৰিথমিক ফাংচন হ'ব পাৰে, ডিফাৰেঞ্চিয়েট কৰিব দিব। সেইবিলাক আমাৰ ফৰ্মুলা আছে, আমি ইউজ কৰিম বাৰু। চ' তেন্তে ডি ৱাই বাই ডি এক্সে, এটা কথা মন কৰিবি, এই কোৱান্টিটিটোকে আমি ডি ৱাই বাই ডি এক্স বুলি লিখোঁ, হয়? চিম্পলি ডেল্টা ৱাই বাই ডেল্টা এক্সটো ডি ৱাই বাই ডি এক্স হৈ নাযায়, ডেল্টা ৱাই বাই ডেল্টা এক্সটো কেতিয়া ডি ৱাই বাই ডি এক্স হ'ব, যেতিয়া ডেল্টা এক্স টেন্স টু 0 হৈ পেলাই আমি লিমিট ল'ম। ডেল্টা এক্স টেন্স টু যেতিয়া 0 হ'ব, তেতিয়া আমি যেতিয়া লিমিট ল'ম, লিমিট অফ ডেল্টা ৱাই, লিমিট লোৱা মানে কি, সেই ৰেটটো আমি মেজাৰ কৰা, ডেল্টা ৱাই বাই ডেল্টা এক্স কি দিব, ৰেট অফ চেঞ্জ অফ ৱাই উইথ ৰেচপেক্ট টু এক্স। চ' সেই ৰেটটো মেজাৰ কৰাটোক আমি লিমিট লোৱা বুলি কওঁ। কেতিয়া, আণ্ডাৰ ওৱান কণ্ডিশ্যন, ডেল্টা এক্স টেন্স টু 0, তেতিয়া সেই কোৱান্টিটিটোক আমি ডি ৱাই বাই ডি এক্স বুলি কওঁ, আৰু তাৰ নাম হ'ল ডিৰাইভেটিভ বা ডিফাৰেঞ্চিয়েশ্যন। প্ৰচেছটোক ডিফাৰেঞ্চিয়েশ্যন, অপাৰেশ্যনটোক ডিফাৰেঞ্চিয়েশ্যন বুলি কয়, ডিফাৰেঞ্চিয়েট কৰা বুলি কয়, অ'কে। আৰু এই কোৱান্টিটিটোক আমি ডি ৱাই বাই ডি এক্স বুলি কওঁ, ডি ৱাই বাই ডি এক্সটোক আমি ডিৰাইভেটিভ অফ ৱাই উইথ ৰেচপেক্ট টু এক্স বুলি কওঁ। বাৰু এতিয়া ডি ৱাই বাই ডি এক্স তেন্তে এগেইন কি বুজাব, যে ইট ইজ অলছ' ৰেট অফ চেঞ্জ অফ ৱাই উইথ ৰেচপেক্ট টু এক্স, it is also rate of change of y with respect to x, but under the condition delta x tends to 0. বুজি পাইছনে? যেতিয়া delta x টো খুবেই স্মল হ'ব, তেতিয়া মানে চেঞ্জ ইন x ইজ ভেৰি স্মল, তেতিয়া যিটো ৰেট অফ চেঞ্জ অফ y উইথ ৰেচপেক্ট টু x হ'ব, সেইটোৱে এইটো বুজাব। আৰু সেই ৰেটটো আমি এই উলিয়াব পাৰোঁ, ফৰ্মুলা আছে, ডিফাৰেঞ্চিয়েট কৰিব পাৰোঁ। এতিয়া এনেকৈ লিখচোন, এইখিনিৰ পিছত, ইয়াৰ পিছত তহঁতে লিখিবি কি, and directly লিখ এইটো, limit of delta y by delta x when delta x tends to 0 is equal to dy by dx, ডাইৰেক্টলি লিখ। কাৰণ মই বুজাই দিলোঁ নহয় কথাবিলাক, কাৰণ এইবিলাক তহঁতৰ ফিজিক্সত এইবিলাক পৰীক্ষাত নাহে, কোনটো কেনেকৈ লিখে কি কৰে, বা ডিফাৰেঞ্চিয়েট কৰিবও নাহে, কিন্তু আমাৰ এপ্লাই হ'ব বস্তুবিলাক,
এপ্লাই যেতিয়া কৰিম তেতিয়া বুজি পাবি কথাবিলাক ভালকৈ কেনেকৈ এপ্লাই হয় তো এইটো ডাইৰেক্টলি লিখি ৰাখ dy/dx এনেকৈ আৰু এইটো কি বুলি কয় ইট ইজ কল্ড ডিৰাইভেটিভ অৰ ডিফাৰেঞ্চিয়েশ্যন অফ y উইথ ৰেচপেক্ট টু x ইট ইজ কল্ড ডিৰাইভেটিভ অৰ ডিফাৰেঞ্চিয়েশ্যন অফ y উইথ ৰেচপেক্ট টু x ঠিক আছে okay so it also represents the rate of change of y with respect to x it also represents the rate of change of y with respect to x rate of change of y with respect to x when the change in x is very very small when the change in x is very very small সেই কন্ডিশনটোত হে এটো rate of change when the change in x is very very small ঠিক আছে সেইখিনি হল আমাৰ মিনিমাম কনসেপ্ট তেন্তে dy/dx আমি যেতিয়া পাম তেতিয়া আমি কি গম পাম dy/dx আমাক কি বুজাব rate of change of y with respect to x বুজাব যেতিয়া x or change to খুবই small হ'ব তাৰমানে x or value to কি x আমি এনেকৈ এটা লাইনত যদি x or value to এনেকৈ পুট কৰোঁ x or value বোলে 1 2 3 এনেকৈ চেঞ্জ হৈ গৈ আছে 1 2 3 4 এনেকৈ বাঢ়ি গৈ আছে হয় আমি কৰবাত ডেল্টা x এটা ললোঁ এখিনিৰ পৰা এখিনিলৈ আমি ডেল্টা x এটা ললোঁ ডেল্টা x তো কি এটা ডিফাৰেন্স এটা চেঞ্জ আহিব নহয় বোলে x ৰ ভ্যালু 2 ৰ পৰা 5 লৈকে লৈছো সো 5 - 2 হেতু ডেল্টা x নহব জানো ইয়াতে x ৰ ভ্যালু 2 ইয়াতে x ৰ ভ্যালু 5 ডেল্টা x তো আমি আগতে পাইছো না ডেল্টা x ইকুৱেল কি আছিল x2 - x1 নাছিলে সো ইয়াতে এটো সাপোজ 5 - 2 লৈছো আমি ইকুৱেল টু 3 হল এটা ডেল্টা x যেটো ইন্টাৰভেল আমি ললো এই ইন্টাৰভেলটো কি কৰিম আমি কমাই আনি থাকিম সৰু কৰি আনি থাকিম এখিনিৰ পৰা আহি এখিনি এই ইন্টাৰভেলটো ললো এখিনি ললো সাপোজ আৰু কমালো এই ইন্টাৰভেলটো ললো এখিনি ললো আৰু কমালো এই ইন্টাৰভেলটো এনেকৈ কমাই আনি ডেল্টা x টো যেতিয়া একদম অলমোস্ট ইকুৱেলস টু 0 হৈ যাব তেতিয়া কি হ'ব x ৰ এই যেটো ইন্টাৰভেল আমি পালো এটা ৰেঞ্জ এটা পাইছো ন এই ৰেঞ্জটো আহি x ৰ এটা ভ্যালুত নপৰিব হয়নে অলমোস্ট এটা ভ্যালু হৈ যাব ৰেঞ্জটো কমাই আনি থাকিলে কি হ'ব x ৰ পাৰ্টিকুলাৰ এটা ভ্যালুত পৰি যাবহি হয় এটা ভ্যালুত পৰি যাব নাই ওকে সো সেই কনসেপ্টটো আমাক লাগিব এতিয়া আমি চাও ডিফাৰেন্সিয়েশনৰ ফৰ্মুলা আছে ডিফাৰেন্সিয়েশন কৰিবলৈ আমি শিকিব লাগে হা একদম মই ওপৰে গৈছো ভিতৰত সোমোৱা নাই আৰু মিনিমাম কনসেপ্টটো দি যেনে আমি আগুৱাব পাৰো ওকে কাৰণ ম্যাথমেটিক্সত তহঁতে ডিটেইলছত পাবি বিশেষকৈ লিমিট এই লিমিট যে আমি কৈছো মই যে এটা ৱৰ্ড লিখি দিছো এই লিমিটৰ ওপৰত তহঁতৰ এটা চেপ্টাৰ থাকিব লিমিট উলিয়াব লাগিব বহুত অংক কৰিব লাগিব তাৰ পিছত ডিফাৰেন্সিয়েশনৰ ওপৰত 2-3টা চেপ্টাৰ থাকিব কৰিব লাগিব এইবিলাক বহুত এটা ফৰ্মুলা আছে এইবিলাক জানিব লাগিব সো ম্যাথছত বহুত দীঘলকৈ পাবি কিন্তু ইয়াত আমাক যিখিনি লাগে মই এক্স্যাক্টলি সেইখিনিয়ে কম হা বেছি ক'বলৈ নোৱাৰি ফৰ্মুলাবিলাক এনেকুৱা সাপোজ এক নম্বৰ y is equal to বোলে x to the power n এই n টো যিকোনো নাম্বাৰ হ'ব পাৰে পজিটিভ হ'ব পাৰে নেগেটিভ হ'ব পাৰে ইন্টিজাৰ হ'ব পাৰে ফ্ৰেকশন হ'ব পাৰে কথা নাই হা y is equal to x to the power n তেতিয়া হলে dy by dx is equal to কি আহিব ddx এটো ddx of y হৈ আছে নহয় ddx তো আমি লিখিলো এটো হল আমাৰ অপাৰেশনটো পারফরম্যান্স মানে কি পারফর্ম যদি আমি কৰিম অপাৰেশনটো এটো ddx of কি y মানে কি x to the power n এনেকৈ আমি লিখো তাৰ মানে এই y ঠাইত আমি x to the power n টো লিখি দিছো y is equal to x to the power n নহয় এটো is equal to ddx of x to the power n is equal to হয় n into x to the power n minus 1 এটো ফৰ্মুলা হয় ফৰ্মুলাটো ক'ৰ পৰা আহিল আমাক নালাগে এতিয়া ম্যাথছত পাবি এইবিলাক আমি এটো ফৰ্মুলা মনত ৰাখিম আৰু ইউজ কৰিম ঠিক আছে এটা ফৰ্মুলাটো কেনেকৈ ইউজ কৰে আমি হেতু চাও ফৰ্মুলাটো দিলো নহয় কেনেকৈ ইউজ কৰে সাপোজ এটা আমি ফৰ্মুলাটো পালো এটা আমাৰ সাপোজ
এক্সাম্পল আমাক দিয়া আছে y ইজ ইকুৱেল টু বোলে এক্স স্কুৱেৰ ইয়াক আমি ডিফাৰেঞ্চিয়েট কৰিব লাগে বা ডিৰাইভেটিভ উলিয়াব লাগে অ'কে কি কৰিম আমি dy by dx ইকুৱেল টু dx অফ কি এক্স স্কুৱেৰ y ঠাইত আমি এক্স স্কুৱেৰ লিখিলোঁ হয় অ'কে ইজ ইকুৱেল টু এতিয়া এইটো ফৰ্মত আছে নাই এইটো ফৰ্মত আছে নাই dx অফ x টু দি পাৱাৰ n ফৰ্মত আছে নাই চ' n ৰ ভেলু কি 2 n ৰ ভেলু 2 গতিকে আমাৰ ৰিজাল্টটো কি আহে n ইনটু x টু দি পাৱাৰ n মাইনাছ 1 গতিকে 2 ইনটু x টু দি পাৱাৰ 2 মাইনাছ 1 হয়নে বুজি পাইছনে ফৰ্মুলাটো কেনেকৈ ইউজ কৰে চ' আল্টিমেটলি এইটো কিমান আহিবগৈ 2 মাইনাছ 1 1 আহিব মানে x চ' 2x চ' আমি কি গম পালোঁ ddx of x square is equal to 2x আমি তেনেকৈ মনত ৰাখিব লাগিব ddx of x square is equal to 2x ঠিক আছে এতিয়া নেক্সট টাইমৰ পৰা মই কি কৰিম y is equal to x square লিখি নাথাকোঁ আৰু মোক এতিয়া তহঁতে ক'ব লাগে ddx of x কিমান হয় এইটো ক'ব লাগে ddx of x কিমান হ'ব x মানে আমি এইটো ফৰ্মত নিবলৈ হ'লে x to the power 1 হিচাপে লিখিব পাৰোঁ নে চ' 1 into x to the power 1 minus 1 n into x to the power n minus 1 নহয় জানো চ' n ৰ ভেলু 1 চ' কিমান আহিব x to the power 0 আহিল x to the power 0 ভেলু কিমান 1 গতিকে 1 into 1 1 চ' ddx of x equal to 1 হৈছে এটা তহঁতে কৰিব লাগে এইকেইটা ddx of x কিউব কৰিব লাগে ddx of x to the power 4 কৰিব লাগে এইকেইটা কৰচোন কি নাম আছিলে ৰিজানুল তহঁতৰ লাষ্টৰ টেষ্টৰ কপিখিনি মই দিলোঁ যদি কোনোবাই পোৱা নাই ক্লাছৰ পিছত মোক কবি লৈ ল'বি কিমান ওলাইছে x কিউবটো কিমান ওলাইছে 3x স্কুৱেৰ x টু পাৱাৰ 4টো কিমান ওলাইছে 4x কিউব বুজি পাইছনে কেনেকৈ কৈছে x টু পাৱাৰ 5টো কিমান ওলাব মুখতে কওঁ 5x টু দি পাৱাৰ 4 x টু পাৱাৰ 6টো কিমান ওলাব 6x টু দি পাৱাৰ 5 গতিকে বস্তুটো ইজি নহয় নে কৰিবলৈ ইজি ইমান টান নহয় হ'ল চ' তেন্তে এটা ফৰ্মুলা আমি গম পালোঁ কেনেকৈ ইউজ কৰে হ'ল এতিয়া এই এনটো মই কৈছোঁ ফ্ৰেকশ্যনো হ'ব পাৰে এনটো ফ্ৰেকশ্যনো হ'ব পাৰে হয়নে চ' ফ্ৰেকশ্যন হ'লে কি হ'ব এইটো কৰি চাচোন বোলে ddx of root over x এইটো আমি কেনেকৈ কৰিম root over x to x to the power half হিচাপে লিখিব পাৰিম নহয় সেইটো কিমান হ'ব চাচোন half into x to the power half minus 1 হয়নে তাৰমানে এইটো আমি এনেকৈ লিখি ল'ব লাগিব is equal to ddx of x to the power half এনেকৈ লিখি ল'লোঁ হ'ল এতিয়া x to the power n ফৰ্মত আহিলে এতিয়া আমি লিখিব পাৰিম ইকুৱেলছ টু কি হয় n into x to the power n minus 1 চ' half minus 1 কিমান আহিব minus half minus 1 কিমান আহিব x to the power minus half x to the power minus half মানে কি 1 by x to the power half নহয় নে 1 by x to the power half আকৌ x to the power half মানে কি root x so 1 by root x আহিল আৰু তলতো 2 টো আছে গতিকে এইটো আল্টিমেটলি আহিব 1 by 2 root x তেনেকুৱা আৰু ফ্ৰেকশ্যন থাকিলেও আমি কৰিব পাৰোঁ এইবাৰ আমি যাওঁ নেক্সট কথাটোলৈ যদি y টো
এক্সৰ ফাংচন নহয় 2 নম্বৰ দেই y is equal to এটা কনষ্টেণ্ট হয় c is a constant y is equal to যদি এটা কনষ্টেণ্ট হয় তেতিয়া আমাৰ ডিফাৰেন্সিয়েশ্যনটো কি হ'ব dy by dx তো কি হ'ব সো আমি এই কনসেপ্টৰ পৰা আহো আমি জানো dy by dx তো কি বুজায় ৰেট অফ চেঞ্জ অফ y উইথ ৰেসপেক্ট টু x হয় মানে এটা ইউনিট পৰিমাণে x তো চেঞ্জ হওঁতে y তো কিমান চেঞ্জ হয় এটা y তো কনষ্টেণ্ট আছে y তো x ৰ ওপৰত ডিপেন্ড নকৰে গতিকে x তো চেঞ্জ হ'লে y তো চেঞ্জ হ'ব নেকি নহয় গতিকে চেঞ্জ ইন y তো 0 গতিকে dy by dy তো 0 সো dy by dx তো 0 তাৰ মানে কনষ্টেণ্ট y is equal to কনষ্টেণ্ট হ'লে dy by dx equal to 0 হয় y তো যেতিয়া কনষ্টেণ্ট হ'ব তেতিয়া হি চেঞ্জে নহয় হয় আৰু dy by dx আমাক কি দিয়ে ৰেট অফ চেঞ্জ অফ y with respect to x দিয়ে যেটো y তো চেঞ্জে নহয় x চেঞ্জ হোৱাৰ লগে লগে গতিকে কি হ'ব ৰেট তো কনষ্টেণ্ট হ'ব বুজি পালে না ওকে সো ডিফাৰেন্সিয়েশ্যন অফ এ কনষ্টেণ্ট কোৱান্টিটি ইজ 0 মনত ৰাখিবি ডিফাৰেন্সিয়েশ্যন অফ এ কনষ্টেণ্ট কোৱান্টিটি ইজ 0 কনষ্টেণ্ট মানে কি যিবিলাক নাম্বাৰবিলাক আহিব 1 2 3 4 5 বা -1 to মাইনাস যিমান আৰু মাইনাসে হওক প্লাসে হওক কনষ্টেণ্ট কোৱান্টিটিবিলাকৰ ডিফাৰেন্সিয়েশ্যনটো সদায় 0 হ'ব মনত ৰ'বনে ওকে নেক্সট 3 নম্বৰ বোলে এনেকুৱা হ'ল y is equal to some constant এটা থাকিলে constant into function of x x ৰ ফাংচনটো যিকোনো হ'ব পাৰে দেই x ৰ ফাংচনটো x to the power n হ'ব পাৰে বা অন্য কিবা হ'ব পাৰে যিকোনো থাকিব পাৰে হয় কিন্তু তাৰ লগত এটা কনষ্টেণ্ট মাল্টিপ্লাই হৈ আছে তেতিয়া কি হ'ব তেতিয়া আমি যেটো dy by dx কৰিব লাগিব এনেকৈ লিখিম d dx of c into fx এনেকৈ থাকিল নহয় is equal to এই যে কনষ্টেণ্টটো ফাংচনটোৰ লগত যেটো কনষ্টেণ্ট থাকিব এই কনষ্টেণ্টটো বাহিৰলৈ ওলাই আহিব d dx of fx fx তো যি থাকে সেইমতে আমি ডিফাৰেন্সিয়েশ্যন কৰিব লাগিব এটো যি ফাংচন থাকে সেইমতে ডিফাৰেন্সিয়েশ্যন কৰিব লাগিব কিন্তু কনষ্টেণ্টটো বাহিৰলৈ ওলাই আহিব এক্সাম্পল এটা মই দিছো suppose এনেকুৱা এক্সাম্পলটো বোলে y is equal to 2x square হলে এতিয়া dy by dx equal to d dx of 2x square equal to 2 to constant বাকি তো x ৰ ফাংচন গতিকে 2 to বাহিৰলৈ ওলাই আহিব 2 into বাকিখিনি থাকিল d dx of x square so 2 into এটা d dx of x square আমি কিমান পাইছিলো কৰিছিল ন x square কিমান আছিল d dx of x square 2x so 2x ultimately কিমান হ'ব 4x এনেকুৱাকে বুজি পালে কনষ্টেণ্ট থাকে ফাংচনটোৰ লগত কনষ্টেণ্টটো বাহিৰলৈ ওলাই আহে কিন্তু কেৱল কনষ্টেণ্ট থাকে তাৰ ডিফাৰেন্সিয়েশ্যনটো 0 হয় কিন্তু ফাংচনটোৰ লগত যদি কনষ্টেণ্ট থাকে কনষ্টেণ্টটো বাহিৰলৈ ওলাই আহিব হেতুক আমি ডিফাৰেন্সিয়েট নকৰো এটো সিম্পলি বাহিৰলৈ ওলাই আহিব ঠিক আছে বুজি পাইছনে এখিনিলৈকে কৰিবলৈ ইজি বস্তুবিলাক হয়নে কিন্তু সেই কনসেপ্টটো ৰেট অফ চেঞ্জ অফ y কেনেকৈ ডেল্টা x কি হ'ল এখিনি অকন খেলিমেলি লাগে নহয় অলপ লাগিবই আমাৰো লাগিছিল সময়ত এইবাৰ আহিলে আমি 3 নম্বৰ হ'ল নহয় 4 নম্বৰ এটা পইণ্টলৈ যাওঁ বোলে এনেকুৱা y is equal to u plus minus v এটো u দেই u plus minus v এই u আৰু v দুইটা x ৰ ফাংচন u আৰু v দুইটা x ৰ ফাংচন হয় এক্সাম্পল মই দিলো সাপোজ y is equal to বোলে 2x square plus 3x এটো প্লাসও হ'ব পাৰে মাইনাসও হ'ব পাৰে প্লাস থাকিলে প্লাস মাইনাস থাকিলে মাইনাস এনেকৈ থাকিব পাৰে নহয় ফাংচনটো পাৰে তেতিয়া আমি কি কৰিম এই ডিফাৰেন্সিয়েশ্যনটো ডিস্ট্রিবিউট কৰি দিম ডিস্ট্রিবিউটিভ হয় dy by dx equal to হ'ব du by dx plus minus dv by dx মাজত যে প্লাস থাকিলে প্লাস মাইনাস থাকিলে মাইনাস লিখিবি এটুক ডিফারেন্সিয়েট কৰিম প্লাস মাইনাস আকৌ এটুক ডিফারেন্সিয়েট কৰিম দুইটা ভগাই দিম ডিফারেন্সিয়েশনটো ডিস্ট্রিবিউটিভ প্ৰপাৰ্টি বুলি কয় ডিস্ট্রিবিউট কৰি দিম ঠিক আছে প্লাস মাইনাস থাকিলে আমি গোটেই গিটা তাৰ মতে ডিস্ট্রিবিউট কৰি দিম
এতিয়া এটা কুৱেশ্যন দিম মই, এইটো নহ'লে কৰি চাবি। y is equal to 3x cube minus 2x square plus 4x minus 2. এইটো আমি dy by dx ওলাব লাগে। কি কৰিম, কেনেকৈ কৰিম? প্ৰথম ষ্টেপত আমি কি কৰিম, dy by dx ইকুৱেল টু dx অফ গোটেই কোৱান্টিটিটো আমি লিখি ল'ব লাগিব yটো 3x কিউব মাইনাছ 2x স্কুৱাৰ প্লাছ 4x মাইনাছ 2 এনেকৈ লিখিলোঁ নহয়। dx অফ yটো আমি পুট কৰি ল'লোঁ। অ'কে, এতিয়া প্ৰতিটো টাৰ্মতে আমি ডিষ্ট্ৰিবিউট কৰি দিম, প্লাছ মাইনাছ হৈ আছে নহয়, প্ৰতিটো টাৰ্মতে আমি ডিষ্ট্ৰিবিউট কৰি দিম ddxটো। চ' ddx of 3x cube minus ddx of 2x square plus ddx of 4x minus ddx of 2 এনেকৈ প্ৰথমে ডিষ্ট্ৰিবিউট কৰি দিলোঁ। হ'ল, ডিষ্ট্ৰিবিউট কৰাৰ পিছত আমি কি কৰিম, কনষ্টেণ্ট যদি আছে কনষ্টেণ্টবিলাক বাহিৰলৈ লৈ আহিম। ইয়াতে 3 কনষ্টেণ্ট হয়নে, এক্স কিউবৰ লগত 3 কনষ্টেণ্ট, ই বাহিৰলৈ আহি যাব। চ' 3 ইনটু থাকিব কি ddx অফ x কিউব মাইনাছ ইয়াত 2 কনষ্টেণ্ট, 2টো বাহিৰলৈ আহিব ddx অফ x স্কুৱাৰ প্লাছ ইয়াত 4 কনষ্টেণ্ট ddx অফ x মাইনাছ ddx অফ 2 কিমান, ddx অফ 2 কিমান আহিব 0, কনষ্টেণ্ট নহয় জানো, ডিফাৰেঞ্চিয়েশ্যন অফ এ কনষ্টেণ্ট ইজ অলৱেজ 0, এটা কনষ্টেণ্টৰ ডেৰিভেটিভ সদায় 0, চ' এইটো 0 হৈয়ে গ'ল। এতিয়া কৰিব পাৰিবিনে, is equal to 3 into ddx of x cube কিমান পাইছিলোঁ, x cube কিমান পাইছিলোঁ 3x square, so x কিউবৰ কাৰণে 3x square minus 2 into x square কিমান পাইছিলোঁ 2x হয়নে, x square ডিফাৰেঞ্চিয়েশ্যন 2x পাইছিলোঁ প্লাছ 4 into x ৰ কিমান পাইছিলোঁ ddx of x কিমান আছিলে 1, গতিকে 4 into 1 এইটো 0 to 0 চ' এইটো কিমান হ'ব আল্টিমেটলি 9x square minus 4x plus 4, সেইটো হ'ব আনচাৰ। হৈছে এতিয়া তহঁতৰ হোমৱৰ্ক থাকিল দুটামান। 1 নম্বৰ মানে ডিফাৰেঞ্চিয়েট কৰিব লাগে আৰু ডিফাৰেঞ্চিয়েট দ্য ফলোয়িং বা ফাইণ্ড দ্য ডিৰাইভেটিভ অফ দ্য ফলোয়িং, তেনেকৈ কুৱেশ্যনটো লিখি ল'বি। ডিফাৰেঞ্চিয়েট দ্য ফলোয়িং 1 নম্বৰ y is equal to এনেকুৱা থাকিলে 1 by root over x number 2 y is equal to 1/3 of x cube minus half of x square plus 3x minus 5 এইটো কৰিব লাগে। তাৰপিছত আৰু কিবা দিম নে, হ'ব এই দুটাই তহঁতে প্ৰেক্টিছ কৰ, ঠিক আছে। ফৰ্মুলা আমাৰ আৰু আছে।
সেইবিলাক আমি নেক্সট ক্লাছত পঢ়িম হা আজিলৈ ইমানতে